চৰকাৰে যিসকল কৃষক আছে সেই কৃষকসকলক এতিয়া 1 লাখকৈ তেওঁলোকে টকা প্ৰদান কৰিব বুলি কৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি স্বাধীনতা দিৱসৰ উপলক্ষে বহুতকেইটা তেওঁ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আপোনালোকৰ সন্তানে যদি গেম খেলে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুতেই বেছি গুৰুত্বপূৰ্ণ। 15 আগষ্টৰ পৰা মহিলাসকলক এবছৰৰ কাৰণে ফ্ৰী ৰিচাৰ্জ দিব। চৰকাৰে এতিয়া ট্ৰেফিক আইনত বহুতকেইটা নীতি নিয়মৰ সাল সলনি কৰি দিছে। আপোনালোকৰ ঘৰত যদি গাড়ী বা বাইক আছে তেনেহ'লে এই নিয়মকেইটা আপোনালোকে জানি থওক, নহ'বা আপুনিও সমস্যাত পৰিব পাৰে। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এইটো ভিডিঅ'ত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, যিহেতু আমাৰ চেনেলৰ ৰাতিপুৱাৰ ভিডিঅ'টো আপোনালোক বহুতেই চায়, গতিকে আপোনালোকে ভিডিঅ'টো কোনখন জিলাৰ পৰা চাই আছে তলত আজি কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ। প্ৰথমটো খবৰ আহিছে LPG গেছ চিলিণ্ডাৰক লৈ। আপোনালোকৰ ঘৰত যদি এটা LPG গেছ চিলিণ্ডাৰ আছে তেনেহ'লে আজি হৈছে শেষ সময়। আপোনালোকে যদি আজিৰ ভিতৰতে LPG গেছ চিলিণ্ডাৰৰ EKYC কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকে LPG গেছ চিলিণ্ডাৰ বুকিঙকে হওক বা LPG গেছ চিলিণ্ডাৰৰ যিটো ছাবচিডি আপোনালোকে লাভ কৰে, যেনে উজ্জ্বলা আঁচনিৰ যি গেছ আপোনালোকৰ যদি আছে তেনেহ'লে তাৰ পৰা আপুনি ছাবচিডি পায়, সেই ছাবচিডিসমূহ পোৱাৰো আপোনালোকৰ বন্ধ হৈ যাব। গতিকে আজি হৈছে লাষ্ট সময় 16 আগষ্ট। আজিৰ ভিতৰতে আপোনালোকে LPG গেছ চিলিণ্ডাৰ যদি আপোনাৰ EKYC বা KYC কৰা নাই সোনকালে আপুনি কৰি লওক। এতিয়া বহুতবিলাক এজেঞ্চিৰ নিজৰ নিজৰ ৱেবছাইট বা নিজৰ নিজৰ এপ্লিকেশ্যন আছে, আপুনি এপ্লিকেশ্যনৰ থ্ৰু দিও কৰিব পাৰিব। যদি আপোনালোকে নিজে নোৱাৰে কৰিবলৈ বা ওচৰে পাজৰে কৰা যদি সুবিধা নাই তেনেহ'লে এজেঞ্চিৰ লগত যোগাযোগ কৰি আপোনালোকে সোনকালে আজিৰে ভিতৰত আপুনি যিটো EKYC সেইটো কমপ্লিট কৰক। যদি আপোনালোকে কমপ্লিট নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত গেছ চিলিণ্ডাৰ বুকিঙতে হওক বা গেছ চিলিণ্ডাৰ ছাবচিডিতে হওক, ছাবচিডি পোৱাতে হওক আপোনালোকে অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকে আপোনাৰ LPG গেছ চিলিণ্ডাৰৰ EKYC কৰিলে নে নাই কৰা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি অলৰেডি LPG গেছ চিলিণ্ডাৰৰ KYC কৰি থৈছে বা EKYC কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আকৌ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱাকালি যিহেতু স্বাধীনতা দিৱস আছিলে, গতিকে স্বাধীনতা দিৱসৰ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। তাৰে প্ৰায়বিলাক ঘোষণাৰ বিষয়ে আমি ভিডিঅ'টোৰ আগলৈ আলোচনা কৰিম, কিন্তু আপোনালোকক প্ৰথমে এটা খবৰ দি যাওঁ যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানাক্ৰান্ত পৰিয়ালক এবছৰৰ বাবে ৰেহাই দিয়া হ'ব মাটিৰ খাজানা। খানাপাৰাত স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা কেইদিনমান আগত কৈছিলে যে তেওঁলোকে শিৱসাগৰৰ যিসকল লোক আছে তেওঁলোকক এবছৰৰ কাৰণে খাজানা দিব নালাগে বুলি কৈছিলে, কিন্তু এতিয়া যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকে এতিয়া কোনো ধৰণৰ খাজানা 1 বছৰলৈকে দিব নালাগে বুলি কৈছে। গোলাঘাট জিলাৰ কথা তেওঁলোকে উল্লেখ নকৰিলে, কেৱল যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকৰ কাৰণেহে কৈছে যে তেওঁলোকে এতিয়া এবছৰৰ কাৰণে কোনো ধৰণৰ খাজানা দিব নালাগে। কিন্তু আপোনালোকৰ ঘৰত যদি ধৰি লওক বানপানী সোমোৱা নাই বা আপোনালোকৰ এলেকাত কোনো ধৰণৰ বানপানী প্ৰভাৱ পৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে দিব লাগিব। যিসকল বানাক্ৰান্ত ৰাইজ আছে, যাৰ যাৰ ঘৰত পানী সোমালে একদম ধৰি লওক সকলো শেষ কৰি থৈ গুচি গ'ল, তেওঁলোকৰ এতিয়া আকৌ তেওঁলোকক ঠান ঠিক হ'বৰ কাৰণে সময় লাগিব, সেই লোকসকলৰ কাৰণে চৰকাৰে এইটো ৰেহাই দিছে। গতিকে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত যিসকল বানাক্ৰান্ত ৰাইজ তেওঁলোকে এবছৰৰ কাৰণে এতিয়া খাজানা দিব নালাগে বুলি কৈছে। পিছৰটো খবৰলৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যিহেতু বানাক্ৰান্ত ৰাইজক বহুতেই তেওঁ সহায় কৰি আছে, দিন ৰাত এক কৰি সেই মানুহজনে মানুহখিনিক সহায় কৰিলে। গতিকে সেই সময়তে তেওঁ এতিয়া চৰকাৰক কিছুমান অনুৰোধ কৰিছে বা কিছুমান দাবী জনাইছে। তেওঁ কৈছে যে 19 জুলাইৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, প্ৰলয়ংকাৰী বানৰ কাৰণ উদ্ধাৰ কৰি দোষীক শাস্তিৰ লগতে CBIৰ দ্বাৰা তদন্ত কৰা আৰু ক্ষতিগ্ৰস্ত 3খন জিলাৰ সকলো আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বিশেষ ব্যৱস্থা কৰাৰ দাবীত অখিল গগৈ অনশন। শিৱসাগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন বিধায়কগৰাকী। গতিকে অখিল গগৈ ডাঙৰীয়া এতিয়া অনশনত বহিছে আৰু তেওঁ দাবী জনাইছে যে 19 জুলাইৰ পৰা যি ধৰি লওক বানপানী আহিছিলে সেই বানপানীত যিমান ধৰি লওক মানুহৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক এতিয়া চৰকাৰে 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। লগতে যাৰ কাৰণে এই ধৰণৰ বানপানী অসমৰ ৰাইজে দেখিব পালে বা যাৰ কাৰণে শিৱসাগৰ ৰাইজে, যোৰহাটৰ ৰাইজে, গোলাঘাট বা চৰাইদেউ ৰাইজে এই বানপানী দেখিবলৈ পালে তাৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে বুলি কৈছে, আৰু লগতে CBIৰ তদন্ত হ'ব লাগে বুলিও কৈছে। গতিকে আমাৰ অসমৰ প্ৰত্যেকজন নাগৰিকে চৰকাৰক এইটোৱে এতিয়া দাবী জনাব লাগে যে এই ধৰণৰ যে বানপানী হৈ গ'ল, এই বানপানীৰ আচল কাৰণটো কি,
কয়লা খনন যে কৰিলে এই কয়লা খননৰ আঁৰত কোন আছে এই ধৰণৰ কামসমূহ চৰকাৰে এতিয়া ৰখাবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে কি পদক্ষেপ হাতত লৈছে সেইবিলাকৰ ওপৰত এতিয়া আমি নজৰ ৰখাটো বহুত বেছি প্ৰয়োজনীয় কাৰণ বাৰিষা আকৌ আহিব অহা বছৰ এনেকুৱা নহয় যে 2026 চনতে বাৰিষা আহিলে আৰু বাৰিষা নাহে বাৰিষা আকৌ আহিব অহা বছৰকে গতিকে আকৌ যাতে এই মানুহখিনি এনেকুৱা ধৰণৰ বা আমি এনেকুৱা ধৰণৰ যাতে সমস্যাৰ সন্মুখীন কৰিবলগীয়া নহয় তাৰ কাৰণে চৰকাৰে কি পদক্ষেপ লয় সেইটো আমি নিশ্চয় এতিয়া চাব লাগিব আগবাঢ়িছে পিছৰটো খবৰলৈ বৰ্তমান সময়ত বিশ্বত ক'ত কেতিয়া কি হৈ যায় আমি একো ধৰিব নোৱাৰা হৈছোঁ আজি বোলে ক'ৰবাত বানপানীয়ে মানুহ মাৰি দিলে আজি বোলে ক'ৰবাত কোনোবাই মানুহ মাৰি থৈ গুচি গ'ল আজি বোলে ক'ৰবাত ভূমিকম্পই মানুহ মাৰি থৈ গুচি গ'ল আজি বোলে ক'ৰবাত ধুমুহাই বোলে মানুহৰ ঘৰ দুৱাৰ উৰাই লৈ গুচি গ'ল গতিকে ভূমিকম্পৰ যিটো তাণ্ডৱ এই তাণ্ডৱটো আজি আমি যোৱা 2-3 মাহমানৰ পৰা বেছিকৈ দেখিবলৈ পাইছোঁ ৰিচেণ্টলি আজি এসপ্তাহে হোৱা নাই কলম্বিয়াত যি ভূমিকম্প হ'ল তাত 132-33 জন মানুহৰ মৃত্যু হৈছে গতিকে যোৱাকালি ৰাতিপুৱা অৰ্থাৎ শনিবাৰে ৰাতিপুৱা ইণ্ডোনেছিয়াত 7.7 প্ৰাবল্যৰ ভূমিকম্পত 2 জন মানুহ নিহত হয় গতিকে এতিয়া খবৰ এনেকুৱা আহিছে যে অসমৰ যিসকল বিশেষজ্ঞ বা আমাৰ ভাৰতবৰ্ষৰ যিসকল বিশেষজ্ঞ তেওঁলোকেও কৈছে যে আমাৰ ভাৰতবৰ্ষৰ কিছুমান জেগাত এতিয়া ভূমিকম্প আমি দেখিবলৈ পাব পাৰোঁ আগষ্ট মাহৰ শেষৰ ভাগত নবা ছেপ্টেম্বৰ অক্টোবৰ ষ্টাৰ্টিঙতে আমি এনেকুৱা ধৰণৰ ভূমিকম্প দেখিব পাৰোঁ য'ত তেওঁলোকে 8 ৰিক্টাৰ স্কেলৰ ভূমিকম্প অহাৰ সম্ভাৱনা কৰিছে গতিকে বৰ্তমান এনেকুৱা হৈছে যে মানুহৰ মৃত্যু আৰু পৃথিৱীত ভূমিকম্প কেতিয়া ক'ত আহি যায় আমি একো গম নাপাওঁ গতিকে বানপানী আহিলেতো মানুহখিনি অলপ হ'লেও ৰক্ষা পৰিব পাৰে বোলে বানপানী আহিছে আমি ওপৰলৈ উঠি যাওঁ বা বানপানী আহিছে বস্তু বাহনি সামৰিবলৈ আমি ক'ৰবাত নিৰাপদ স্থানলৈ যাওঁগৈ কিন্তু ভূমিকম্প আহিলে আপোনালোকৰ হাতত 1 ছেকেণ্ডো সময় নাথাকে আপুনি কেৱল দৌৰিবই লাগিব গতিকে এইটো এনেকুৱা এটা ভয়ংকৰ বিপদ হয় যিটো আমি কেতিয়াও নিবিচাৰোঁ যে আমাৰ আহক গতিকে বৰ্তমান যি পৰিৱেশ আমি দেখিবলৈ পাই আছোঁ ইণ্ডোনেছিয়াত যোৱাকালি ভূমিকম্প হ'ল এসপ্তাহমান হোৱাই নাই কলম্বিয়াত ভূমিকম্প হ'ল তাৰ আগত বহুতবিলাক জেগাত ভূমিকম্প হৈছিলে আপোনালোকৰ এবাৰ মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ অৰুণাচলত যোৱা কেইদিনমানৰ আগত যিটো ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাৰ পাছতে এতিয়া অৰুণাচলী আক্ৰমণত আহত লোকসকলৰ কাৰণে অসমৰ 11 জন লোকক প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য ৰাজ্য চৰকাৰে 11 জনক প্ৰদান কৰিব 2 লাখকৈ টকা 15 আগষ্টত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল এই ধন আগবাঢ়িছে পিছৰটো খবৰলৈ চৰকাৰে এতিয়া ট্ৰেফিক আইনত বহুতকেইটা নীতি নিয়মৰ সাল সলনি কৰি দিছে আপোনালোকৰ ঘৰত যদি গাড়ী বা বাইক আছে তেনেহ'লে এই নিয়মকেইটা আপোনালোকে জানি থওক নহ'বা আপুনিও সমস্যাত পৰিব পাৰে চৰকাৰে এতিয়া 5 ষ্ট্ৰাইক নীতিৰ ওপৰত বিশেষভাৱে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে ভাৰতৰ নতুন ট্ৰেফিক নিয়ম অনুসৰি এতিয়া 5 ষ্ট্ৰাইক নিয়ম অতি কঠোৰভাৱে প্ৰয়োগ কৰা হৈছে য'ত এটা কেলেণ্ডাৰ বৰ্ষত 5টা সৰু বা ডাঙৰ নিয়ম উলংঘা কৰিলে ড্ৰাইভিং লাইচেন্স বাতিল হ'ব পাৰে AI কেমেৰাৰ জৰিয়তে এই নিয়মসমূহ নিৰীক্ষণ কৰা হয় চালান পৰিশোধৰ বাবে 45 দিনৰ সময়সীমা দিয়া হয় আৰু পিছৰ চিটত আপোনালোকে যদি সিট বেল্ট নিপিন্ধে তেনেকুৱা ক্ষেত্ৰত এতিয়া সিট বেল্ট পিন্ধাটো বাধ্যতামূলক কৰিছে আৰু লগতে লাইচেন্স অবিহনে যদি আপুনি গাড়ী চলায় তেনেহ'লে এতিয়া 5,000 টকা ফাইন লগোৱা হ'ব পঞ্জীয়ন অবিহনে গাড়ী চলালে 3,000 টকা হেলমেট নিপিন্ধা বা 3 জন উঠা তেনেহ'লে 1,000 লগতে লাইচেন্স বাতিল হ'ব পাৰে সিট বেল্ট নিপিন্ধিলে 1,000 টকা ফাইন লগোৱা হ'ব তীব্ৰ বেগত গাড়ী চলালে 1,000 পৰা 2,000 টকা মদ্যপান কৰি গাড়ী চলালে 10,000 বা অথবা কাৰাদণ্ড আপোনালোকক বিহিব পাৰে গতিকে আপোনালোক যদি উইদাউট লাইচেন্স বা উইদাউট RC যদি আপুনি গাড়ী চলায় বা বাইকত যদি আপোনালোকে 3টা মানুহ যদি উঠাই লৈ যায় তেনেকুৱা ক্ষেত্ৰত এতিয়া আপুনি সমস্যাৰ সন্মুখীন হ'ব আৰু চৰকাৰে এই 5টা নিয়মৰ ওপৰত বহুত বেছি এতিয়া গুৰুত্ব দিছে আৰু লগতে আপুনি যদি এবছৰত বোলে আপুনি 5 বাৰতকৈ বেছি যদি আপোনালোকে কিবা নিয়ম উলংঘা কৰিলে বা 5 বাৰ যদি আপুনি নিয়ম কিবা উলংঘা কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এতিয়া লাইচেন্সো বাতিল কৰা হ'ব বুলি কৈছে গতিকে এই নিয়মসমূহ আপোনালোকে এতিয়া উলংঘন নকৰিব যদি আপোনালোকে এনেকুৱা ধৰণৰ নিয়মসমূহ ভংগ কৰা দেখিবলৈ পোৱা যায় তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে গৈছে পিছৰটো খবৰলৈ খবৰটো আহিছে লোকপিয়লক লৈ এতিয়া যিহেতু অনলাইনত আপোনালোকে লোকপিয়ল কৰা চৰকাৰে এবাৰ সুবিধা কৰি দিছিলে গতিকে আপোনালোকে যদি অনলাইনত লোকপিয়ল নকৰিলে তেনেহ'লে আপোনালোকৰ ঘৰলৈ এতিয়া লোকপিয়ল কৰিবলৈ মানুহ আহিব আপোনালোকে অনলাইনত লোকপিয়ল কৰিলে নে নাই কৰা তলত মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব গতিকে খবৰ আহিছে যে দৈনিক শিক্ষাদান বা স্কুলৰ কাম কাজ শেষ কৰাৰ পিছতহে সেন্সাছ ডিউটি কৰিব পাৰিব শিক্ষক অথবা অনা শিক্ষকে বাধা আহিব নোৱাৰিব শিক্ষাৰ্থী দৈনিক শিক্ষাদান প্ৰক্ৰিয়াত হাইলাকান্দি জিলা আয়ুক্ত কাৰ্যালয়ে জাৰি কৰিলে এই নিৰ্দেশনা গতিকে হাইলাকান্দি জিলা আয়ুক্তই এটা নিৰ্দেশনা জাৰি কৰিছে যে এতিয়া যিসকল শিক্ষকক সেন্সাছৰ কামত নিযুক্ত কৰা হ'ব তেওঁলোকে ল'ৰা ছোৱালীক পাঠদান কৰোৱাৰ পিছতহে তেওঁলোকে সেই কামত যাব পাৰিব এনেকুৱা হ'ব নালাগিব যে তেওঁলোকে সেন্সাছৰ ডিউটি কৰিবলৈ গৈছে যাৰ কাৰণে ল'ৰা ছোৱালী বোলে ক্লাছেই হোৱা নাই এনেকুৱা ধৰণৰ যাতে ল'ৰা ছোৱালীয়ে প্ৰব্লেম ফেচ কৰিবলগীয়া নহয় তাৰ ওপৰত এতিয়া গুৰুত্ব দিবলৈ কৈছে গতিকে লগতে আৰু এটা খবৰ আহিছে যিটো বহুত বেছি গুৰুত্বপূৰ্ণ এবাৰ যি জনগণনা হ'ব এতিয়া ঘৰে ঘৰে চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া আপোনালোকৰ ঘৰলৈ যাব তেনেহ'লে 40টা আপোনালোকৰ প্ৰশ্ন সোধা হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত পূৰ্বৰ 30টা প্ৰশ্নৰ পৰা এতিয়া বৃদ্ধি কৰি তেওঁলোকে 40টা প্ৰশ্ন কৰি দিলে মানে প্ৰথমে যিটো ফাৰ্ষ্ট পেজ হৈ আছিলে সেই ফাৰ্ষ্ট পেজত তেওঁলোকে 33টা প্ৰশ্ন সুধিছিলে কিন্তু এতিয়া সেই 33টা প্ৰশ্ন বঢ়াই মেলি তেওঁলোকে 40টা প্ৰশ্ন সোধা মানে নিয়ম কৰি দিলে য'ত আপোনালোকৰ পৰিচয়ৰ ব্যক্তিগত তথ্য আপোনালোকৰ পৰা লোৱা হ'ব যেনে নাম বা আপোনাৰ পৰিয়ালৰ মুখ্য ব্যক্তিসকলৰ সৈতে আপোনাৰ সম্পৰ্ক লিংগ জন্ম তাৰিখ জন্মৰ স্থান ধৰ্ম
বা আপোনাৰ কাষ্টৰ পৰিচয়, সন্তান আৰু পৰিয়াল, বৰ্তমানৰ জীৱিকা আপোনালোকৰ কি, মুঠ সন্তান কিমান, পৰিয়াল আৰু ঠিকনা, ভাষা আৰু শিক্ষা, কৰ্মসংস্থাপন আৰু অৰ্থনীতি, স্বাস্থ্য আৰু ডিজিটেল সংযোগ, এনেকুৱা ধৰণৰ বহুতবিলাক আপোনালোকৰ ধৰি লওক কুৱেশ্যন সোধা হ'ব, যিখিনি মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। লগতে আপোনালোকক কৈ দিওঁ যে ব্ৰিটিছৰ পিছত এইবাৰ প্ৰথম এনেকুৱা হ'ব, মানে ব্ৰিটিছে যেতিয়া চেঞ্চাছ কৰিছিলে তেতিয়া তেওঁলোকে মানুহক জাতি সুধিছিলে, আৰু এইবাৰ এনেকুৱা প্ৰথমটো চেঞ্চাছ হ'ব ব্ৰিটিছ কালৰ পাছত, যিটোত আপোনালোকক জাতি সোধা হ'ব, মানে আপোনালোকৰ যিটো জাতি বা আপোনাৰ কাষ্ট সেইটো কি হয় এবাৰ চেঞ্চাছত সুধিব। গতিকে প্ৰথম ফেজটোত তেওঁলোকে এনেকুৱা ধৰণৰ কোনো প্ৰশ্ন ইনক্লুড কৰা নাছিলে, কিন্তু ছেকেণ্ডটো ফেজত এতিয়া এই প্ৰশ্নসমূহ ইনক্লুড কৰিব বুলি কৈছে। ভিডিঅ'টোলৈ আৰু আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক এটা কৰা নাই, পটাপট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ চৰকাৰী আঁচনিৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ আপডেট আপোনালোকে আমাৰ চেনেলৰ ৰাতিপুৱাৰ ভিডিঅ'টোত সদায় চাব পাৰিব, জানিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক সদায় আপুনি চাই থাকিব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱা 3-4 মাহমানৰ আগত আপোনালোকক মই চেনেলত এটা ভিডিঅ' দিছিলোঁ, যিটোত মই আপোনালোকক ডিজিটেল এৰেষ্টৰ বিষয়ে কৈছিলোঁ। গতিকে ডিজিটেল এৰেষ্ট কি হয় আপোনালোক সকলোৱে চাগে নিশ্চয় জানে, য'ত আপোনালোকক কিছুমান ভুৱা ব্যক্তিয়ে ফোন কৰে, ভিডিঅ' কল কৰে, আৰু তাৰ পৰা কয় যে আমি CBI অফিচৰ পৰা ফোন কৰিছোঁ, আমি পুলিচ ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰিছোঁ, আমি চৰকাৰৰ ফালৰ পৰা ফোন কৰিছোঁ, আমি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰিছোঁ, এনেকুৱা ধৰণৰ নানান কথা কৈ মেলি আপোনাক ভয় খুৱাই তাৰ পৰা আপোনাৰ পৰা পইচা লুটিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে পুনেৰ এজন ব্যক্তিক ডিজিটেল এৰেষ্টৰ নামত এতিয়া তেওঁৰ একাউণ্টৰ পৰা 10 কোটি টকা উৰুৱাই লৈ গুচি গ'ল। তেওঁলৈ ফোন কৰিলে যে তেওঁ এজন CBI অফিচাৰ হয়, আৰু তেওঁ কিছুমান খেলি মেলি ধৰা পৰিছে বৰ্তমান একাউণ্টত, গতিকে তেওঁৰ ওপৰত এতিয়া ডাঙৰ ধৰি লওক কেছ চলিব, বা ডাঙৰ তেওঁৰ ওপৰত জৰিমনা লগোৱা হ'ব, তেওঁৰ ওপৰত তদন্ত হ'ব, এনেকুৱা নানান ধৰণৰ ভয় খুৱাই দিলে। আৰু ভয় খোৱাৰ পিছত যেতিয়া ব্যক্তিজনে সুধিলে যে মই এইখিনিৰ পৰা কেনেকৈ বাচিব পাৰিম, বা এনেকুৱা ধৰণৰ যি এলিগেশ্যন মোৰ নামত ভুৱাভাৱে লগোৱা হৈছে, এইবোৰৰ পৰা আমি কেনেকৈ মই নিজক বচাব পাৰিম, তেতিয়া ব্যক্তিজনে ক'লে যে আপোনাৰ যদি কেছটো ওপৰলৈ নিব নিবিচাৰে, বা কেছটো যদি আপুনি ইয়াতে ধৰি লওক শেষ কৰিব বিচাৰে, তেনেহ'লে আপুনি মোক ইমানটো পইচা দিব লাগিব। তেনেকৈ ধৰণে নানান ধৰি লওক প্ৰলোভন দি মেলি ব্যক্তিজনক কিবা কিবি এপ ইনষ্টল কৰোৱালে, তাৰ পৰা সেই ব্যক্তিজনৰ পৰা 10 নে 10.5 কোটি টকা উৰুৱাই লৈ গুচি গ'ল। গতিকে আপোনালোকলৈ যদি কোনোবা আননোন ব্যক্তিয়ে ভিডিঅ' কল কৰে, আপোনালোকে সেই ভিডিঅ' কলটোতো প্ৰথম কথা ৰিচিভ নকৰিবই, প্ৰথমে তেওঁক পাৰ্চনেলি ফোন কৰিব যে কোন হয়, যদি চিনাকি ওলায় তেতিয়া বেলেগ কথা। আপুনি যদি সেই ব্যক্তিজনৰ লগত ভিডিঅ' কলত কথা পাতে, সিহঁতি এনেকুৱা ধৰণৰ এটা ছেটআপ বনায় য'ত বেকগ্ৰাউণ্ডত সম্পূৰ্ণ পুলিচৰ ধৰি লওক অফিচৰ নিচিনা লাগিব, CBI অফিচৰ নিচিনা লাগিব, চৰকাৰী কিবা কাৰ্যালয়ৰ নিচিনা লাগিব, আৰু আপুনি ভাবিব যে ৰিয়েল মানুহ হয়, আৰু তাৰ পৰা যেতিয়া কথা পাতি আপোনাক এনেকুৱা ধৰণে সিহঁতি ভয় খুৱাই দিব, আপুনি মানে যিটো কাম কৰাই নাই সেই কামটো নকৰাকৈ আপুনি কৰিছোঁ বুলি ভাবিবলৈ আৰম্ভ কৰিব, তাৰ পৰা কেনেকৈ বাচিব পাৰোঁ সেইটো ভাবি মেলি আপুনি পইচা উলিয়াই দি দিব। গতিকে সাৱধানে থাকিব, আৰু এনেকুৱা ধৰণৰ আননোন ব্যক্তিৰ মেছেজ, কল, লিংকত কেতিয়াও আপোনালোকে ক্লিক নকৰিব। এই খবৰটো সকলোৰে লগত শ্বেয়াৰ কৰিব, যাতে ইনফৰমেশ্যনটো সকলোৱে লাভ কৰে। 15 আগষ্টৰ পৰা মহিলাসকলক এবছৰৰ কাৰণে ফ্ৰী ৰিচাৰ্জ দিব, এনেকুৱা ধৰণৰ মেছেজ এটা বৰ্তমান ভাইৰেল হৈ আছে হোৱাটছআপত, ফেচবুকত। গতিকে আপোনালোকলৈ যদি এনেকুৱা কিবা মেছেজ আহিছে য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা ভিডিঅ'ত কৈছে যে মই এতিয়া 15 আগষ্টৰ পৰা, হিন্দীত কৈছে, আৰু মই এতিয়া 15 আগষ্টৰ পৰা মহিলাসকলক এবছৰৰ কাৰণে ৰিচাৰ্জ এতিয়া ফ্ৰী কৰি দিম, এইটো এটা সম্পূৰ্ণ ভুৱা তথ্য হয়। গতিকে আপোনালোকলৈ যদি এনেকুৱা ধৰণৰ কিবা মেছেজ আহিছে, আৰু তাত যদি আপোনালোকক কিবা লিংক কৰিবলৈ কৈছে, মানে ধৰি লওক আপোনাক বোলে কিবা লিংক দিছে আৰু এই লিংকটোত ক্লিক কৰি এপটো ডাউনলোড কৰিবলৈ কৈছে, তেনেহ'লে ভুলতো ডাউনলোড নকৰিব। এনেকুৱা ধৰণৰ অকেশ্যনবিলাকত কিছুমান স্কেমাৰে মানুহক মূৰ্খ বনাবৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' ভাইৰেল কৰি থাকে। আৰু বৰ্তমান কি হৈছে যে আপুনি কোনটো AI ভিডিঅ', কোনটো ৰিয়েল ভিডিঅ' আপুনি একো ধৰিব নোৱাৰে, মানে যিবিলাক মানুহে ৰেগুলাৰ এনেকুৱা ধৰণৰ ধৰি লওক কামো কৰি থাকে, তেওঁলোকৰ ধৰাটো মানে অসম্ভৱ হৈ যোৱা নিচিনা এতিয়া হৈছে। গতিকে আপোনালোকলৈ যদি বৰ্তমান কোনোবাই, এতিয়া যিহেতু ফেষ্টিভেল ছিজন আহি আছে, দেৱালী আহি আছে, পূজা আহি আছে, গতিকে কোনোবাই যদি কয় যে চৰকাৰে আমুকটো উপহাৰ দিছে, বা আম্বানীয়ে আমুকটো উপহাৰ দিছে, আপুনি এইটোত ক্লিক কৰক, আৰু ক্লিক কৰি অফাৰটো আপুনি ধৰি লওক ক্লেইম কৰক, এনেকুৱা ধৰণৰ মেছেজত কেতিয়াও ভুল নাযাব। আৰু এই ধৰণৰ আপোনালোকে মেছেজ পালেই লগালগ সেই নম্বৰটো ব্লক কৰি দিব। আৰু কোনোবাই যদি শ্বেয়াৰো কৰে, তেনেহ'লে তেওঁলোকক শুদ্ধ কৰি দিব যে এইটো এটা ফেক মেছেজ হয়, এইবিলাক শ্বেয়াৰ নকৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। চৰকাৰে এতিয়া IAS, IPS আৰু চিকিৎসক হোৱাৰ যিসকল লোকৰ হেঁপাহ আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আনিছে। এতিয়া তেওঁলোকৰ কাৰণে চৰকাৰে ফ্ৰী কোচিঙৰ সুবিধা কৰিব বুলি কৈছে, মানে বিনামূলীয়াকৈ তেওঁলোকক পঢ়িবৰ কাৰণে সুবিধা কৰিব বুলি কৈছে। যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লালকিল্লাত যি ভাষণ দিছিলে, তাত তেওঁ ক'লে যে এতিয়া ল'ৰা ছোৱালীক তেওঁলোকে AI শিক্ষা দিবলৈ চেষ্টা কৰিব যিমান পাৰে, আৰু লগতে যিসকল ল'ৰা ছোৱালী IAS অফিচাৰ, IPS অফিচাৰ বা চিকিৎসক হ'ম বুলি ভাবি থৈছে, তেওঁলোকক ফ্ৰীকৈ তেওঁলোকে মানে ধৰি লওক কোচিং দিয়াৰ চেষ্টা কৰিব বুলি কৈছে। গতিকে তাৰ ওপৰত তেওঁলোকে কিবা ধৰি লওক পৰ্টেল উলিয়াব, বা কিবা তেওঁলোকে অনলাইন ছিষ্টেম এনেকৈ বনাব, অনলাইন নেটৱৰ্ক এটা বনাব, য'ত ল'ৰা ছোৱালীয়ে তাত তেওঁলোকে পঢ়িব পাৰিব বুলি কৈছে। গতিকে এই যিসমূহ তেওঁলোকে কথা কৈছে, এইখিনি যদি ফলপ্ৰসূ হয়, তেনেহ'লে যথেষ্ট এটা ভাল পদক্ষেপ হ'ব, যিটো আমি সকলোৱে বিচাৰোঁ যে আমাৰ দেশখনৰ সকলো ল'ৰা ছোৱালীয়ে যাতে পঢ়ে, সকলো ল'ৰা ছোৱালীয়ে যাতে এটলিষ্ট তেওঁলোকে কিবা এটা বস্তু যাতে ফ্ৰীকৈ পঢ়িবৰ কাৰণে লাভ কৰে। গতিকে চৰকাৰে যদি এই পদক্ষেপটো ভালদৰে যদি লয়, তেনেহ'লে আমাৰ যিসকল দুখীয়া ল'ৰা ছোৱালী আছে, যিসকলে
যিসকলে ধৰি লওক বহুত তেওঁলোকৰ পঢ়া হেঁপাহ থাকে কিন্তু তেওঁলোকে পঢ়িব নোৱাৰে পইচা পাতিৰ অভাৱৰ কাৰণে আৰু কোচিংবিলাকলৈ গ'লেও তেওঁলোকক বহুতবিলাক ফিজ চাৰ্জ কৰি দিয়া হয় সেইকাৰণে তেওঁলোকে ইমান সাহস নকৰে গতিকে কেন্দ্ৰীয় চৰকাৰে যিটো কৈছে যে IAS IPS আৰু চিকিৎসক হ'ব বিচৰা ল'ৰা ছোৱালীক তেওঁলোকে এতিয়া ফ্ৰী কোচিং দিব বুলি এইটো যদি তেওঁলোকে ফলপ্ৰসূ কৰে তেনেকুৱা ক্ষেত্ৰত যথেষ্ট এটা ভাল পদক্ষেপ হ'ব বুলি ভাবোঁ আগবাঢ়িছে পিছৰটো খবৰলৈ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া স্বাধীনতা দিৱসৰ উপলক্ষে তেওঁ ভাষণ দি আছিলে তেওঁ ফেচবুক লাইভতে এজন ব্যক্তিয়ে তেওঁক প্ৰাণে মৰাৰ ভাবুকি দিয়া এটা কমেণ্ট পোৱা গ'ল আৰু সেই কমেণ্টটোৰ ওপৰত তদন্ত হ'ল পিছত আৰু তদন্তত এজন ব্যক্তিক ধৰা পেলালে যিজন ব্যক্তিৰ নাম আব্দুল মুতালেব বুলি কৈছে আৰু মৰিগাঁৱৰ ভৰাগাঁও আৰক্ষীয়ে আটক কৰিলে সেই ব্যক্তিজনক কিন্তু পিছত যেতিয়া তেওঁ ইণ্টাৰভিউ লোৱা হ'ল তেতিয়া তেওঁ ক'লে যে সেই একাউণ্টটো তেওঁ ইউজ কৰা নাই বা তেওঁৰ নামত কিছুমান ভুৱা ফটো ইউজ কৰি এনেকুৱা ধৰণৰ কমেণ্ট বিয়পাইছে বুলি কৈছে গতিকে পুলিচে বৰ্তমান তদন্ত কৰি আছে আৰু তদন্তত কি এতিয়া ধৰা পৰে সেইটো লক্ষণীয় বিষয় হ'ব গতিকে এনেকুৱা ধৰণৰ যদি তেওঁ কমেণ্ট কৰিছে বা এনেকুৱা ধৰণৰ যদি ব্যক্তিয়ে কমেণ্ট কৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক চৰকাৰে বা পুলিচ প্ৰশাসনে উচিত তেওঁলোকৰ ওপৰত তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ ওপৰত চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এনেকুৱা ধৰণৰ যদি মন্তব্য এজন মুখ্যমন্ত্ৰীক কৰে বা এনেকুৱা ধৰণৰ মন্তব্য আজি যিবিলাক আমি ফেচবুকত একদম নৰ্মেল দেখিবলৈ পাইছোঁ যে কোনোবাই যাৰ তাৰ ধৰ্মৰ ওপৰত গালি পাৰি দিয়ে এনেকুৱা ধৰণৰ কমেণ্টবিলাক যাতে নৰ্মেল হিচাপে ধৰা নহয় ইয়াৰ ওপৰত চৰকাৰ বা প্ৰশাসনে গুৰুত্ব হিচাপে ল'ব লাগে আৰু এই মন্তব্যসমূহ তেওঁৱে কৰিছিলে নে বেলেগ কোনোবা ব্যক্তিয়ে কৰিছিলে ইয়াৰ ওপৰত এতিয়া উচিত তদন্ত হৈ সেই দোষীজনক শাস্তি দিব লাগে গতিকে মই যেতিয়ালৈকে ভিডিঅ' বনাই আছোঁ তেতিয়ালৈকে দোষী হিচাপে এইজন ব্যক্তিকে পুলিচে এতিয়া বৰ্তমান এৰেষ্ট কৰিছে কিন্তু আহিবলগীয়া সময়ত যদি কিবা আপডেট আহে বা এইজনে যদি দোষী বুলি ওলায় তেনেহ'লে নিশ্চয় আপোনালোকক মই নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে সবিশেষ জনাই দিম আগবাঢ়িছে পিছৰটো খবৰলৈ চৰকাৰে কৈছে যে এতিয়া চৰকাৰী কৰ্মচাৰী বহু বিবাহত লিপ্ত হ'লে 20% দৰমহা কৰ্তন কৰা হ'ব সেই টকা প্ৰথমাপত্তিক প্ৰদান কৰা হ'ব ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো এই নীতি কাৰ্যকৰীৰ বাবে আইন অনা হ'ব খানাপাৰাত স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলনৰ সময়ত তেওঁ এই ভাষণ দিয়ে গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকল চৰকাৰী চাকৰিয়াল তেওঁলোকে যদি বহু বিবাহত লিপ্ত হৈছে বুলি ধৰা পৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ 20% দৰমহা কাটি দিয়া হ'ব আৰু লগতে যিবোৰ প্ৰাইভেট ছেক্টৰত কাম কৰা মানে যুৱক যুৱতী হওক বা প্ৰাইভেট ছেক্টৰত কাম কৰা যিসকল লোক আছে তেওঁলোকৰ ওপৰতো এই নিয়মটো প্ৰযোজ্য হোৱাকৈ চৰকাৰে নীতি নিয়ম আনিব বুলি কৈছে 1 নৱেম্বৰৰ পৰা 30 দিনলৈকে বাল্য বিবাহ বিৰোধী অভিযান চলিব বুলি চৰকাৰে বৰ্তমান ঘোষণা কৰিছে গতিকে চৰকাৰে মাজতে আজি যোৱা খুবমতে 1 বছৰ নে 1.5 বছৰ আগত যিটো তেওঁলোকে এটা মানে পদক্ষেপ হাতত লৈছিলে য'ত ধৰি লওক আমাৰ ৰাজ্যত যিমান বাল্য বিবাহ কৰা মানুহ আছে তেওঁলোকৰ ওপৰত চৰকাৰে তদন্ত কৰিছিলে গতিকে ঠিক এতিয়া এনেদৰে 1 নৱেম্বৰৰ পৰা তেওঁলোকে 30 দিন মানে 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে তেওঁলোকে এতিয়া বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰিব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ গেম এডিকশ্যনৰ বিষয়ে আপোনালোক সকলোৱে জানে আজিকালি ল'ৰা ছোৱালীয়ে যে পাবজি ফ্ৰী ফায়াৰ বা যিকোনো এটা গেমত যি ধৰণে এডিক্ট হৈ যায় মানে খাইছেনে শুইছেনে বহিছেনে একো গম নাপায় আৰু ল'ৰা ছোৱালীয়ে গেম খেলিবলৈ আৰম্ভ কৰি দিয়ে গতিকে আপোনালোকৰ সন্তানে যদি গেম খেলে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুতেই বেছি গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশত এটা ঘটনা সংঘটিত হ'ল য'ত কি হ'ল এজন ল'ৰায়ে গেম খেলিছিল আৰু সেই গেমত আজিকালি যিহেতু কিবা পইচা দি মেলি কিবাবিলাক বস্তু কিনিব লাগে গতিকে পইচাৰ অভাৱ হোৱাৰ কাৰণে কি কৰিলে লগৰ এটাৰ লগত প্লেন পাতি মেলি সেই লগৰটো ঘৰৰ ৱাইফাই কানেকশ্যন ইউজ কৰি মেলি বাপেকক AI ভিডিঅ' বনাই AI ফটো বনাই মেলি নিজকে কিডনেপ হৈছোঁ বুলি দেখুৱাই মেলি ফটো ভিডিঅ' চেণ্ড কৰিব ল'লে আৰু তাৰ পৰা পইচা ডিমাণ্ড কৰিব ল'লে পিছত যেতিয়া তদন্ত হৈ মেলি যেতিয়া ছাৰ্ভিলেঞ্চ যিমানবিলাক কেমেৰা আছিলে CCTV কেমেৰা আছিলে সকলোবিলাক চেক কৰিলে পুলিচ প্ৰশাসনে ট্ৰেছ কৰিলে ফোন নম্বৰ তেতিয়া গম পালে যে 2-3 ঘণ্টাৰ পিছত গম পালে যে ল'ৰাটো কোনোবা ওচৰৰ মানুহৰ লগৰ ল'ৰা ঘৰত আছিলেগৈ আৰু তাৰ পৰা এই গোটেই খেলখিনি কৰি আছিলে গতিকে ভাবি চাওক এজন ল'ৰাই গেমৰ কিমান এডিক্ট হ'ব লাগিব যে নিজৰ ঘৰৰ মাক বাপেককে ঠগিবৰ কাৰণে AI ভিডিঅ' ইউজ কৰি তেওঁলোকক ব্লেকমেইল কৰিছে আৰু মই অপহৰণ হৈছোঁ বুলি দেখুৱাই মেলি মানে পইচা বিচাৰিছে মানে যাতে পইচাটো দি দিয়ক আৰু পইচাটো দি দিয়াৰ পিছত যাতে ল'ৰাটোক গুচি আহিব আহি মেলি ক'ব যে মই বাচি গ'লোঁ তাৰপৰা সেই পইচাটোত সিহঁতৰ একাউণ্টতে সোমাব গতিকে কিমান মানে কি টেকনিক লগাইছে ভাবি চাওক গতিকে AI যিমানটো বৰ্তমান ব্যৱহাৰ ভাল কামত হ'ব লাগিছিলে একচুৱেলি সিমানটো হোৱা নাই গতিকে AI কথা পাতি আছোঁ যেতিয়া AI খবৰটো আপোনাক দি দিওঁ বৰ্তমান যি আমাৰ ৰিচাৰ্চ কিছুমান চলি থাকে দেশত সেই ৰিচাৰ্চৰ মতে ভাৰতত 100% মানুহে তাৰ 100%ৰ ভিতৰত কেৱল 20% মানুহে এনেকুৱা আছে যি AI ভাল ইউজ কৰিছে বাকী মানুহে ধৰি লওক কিবা ভিডিঅ' বনাবৰ কাৰণে কিবা মানে বেবেৰী বাং বস্তু বনাবৰ কাৰণে AI ইউজ কৰি আছে কিন্তু যিসকল ধৰি লওক একদম ৰিয়েল মানুহ মানে যিসকলে ৰিয়েলি AI ইউজ কৰিছে তেওঁলোকৰ শতাংশ কেৱল 20%হে গতিকে এনেকুৱা ধৰণৰ কৰ্মবিলাক কৰি যদি মানুহে AI ইউজ কৰে তেনেহ'লে AI থকাতকৈ নথকাই ভাল গতিকে বৰ্তমান এই ছাত্ৰজনক পুলিচে প্ৰথমে এৰেষ্ট কৰা নাই একচুৱেলি কাউন্সেলিং কৰিলে আৰু কাউন্সেলিং কৰি মেলি পিছত তেওঁক আকৌ ঘৰৰ মানুহক সমজাই দিলে আগবাঢ়িছে যে শেষৰকেইটা খবৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি স্বাধীনতা দিৱসৰ উপলক্ষে বহুতকেইটা তেওঁ গুৰুত্বপূৰ্ণ ঘোষণা কৰে যিকেইটাৰ বিষয়ে আপোনালোকক মই এতিয়া জনাম অহা 5 বছৰত আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে এতিয়া 1.5 লাখ কোটি টকা ব্যয় কৰিব বুলি কৈছে উন্নত শাসনৰ ব্যৱস্থাৰ বাবে 8খন নতুন সমজিল্লা তেওঁলোকে এতিয়া নিৰ্মাণ কৰিব ডিষ্ট্ৰিক্ট হিচাপে তেওঁলোকে গঠন কৰিব যুৱ সমাজৰ বাবে বিশেষভাৱে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠন কৰিব
খেল মহাৰণত তৃতীয় সংস্কৰণ অনুষ্ঠিত কৰা হ'ব। কৰ্পোৰেট প্ৰতিষ্ঠানসমূহক প্ৰতিভা চিনাক্ত কৰি প্ৰতিভা সম্পন্ন খেলুৱৈক আগুৱাই নিবলৈ আহ্বান জনোৱা হ'ব। নৱেম্বৰৰ পৰা অসমত বাল্য বিবাহৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ হ'ব। বহু বিবাহৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ব আৰু চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ'ব। উন্নত নগৰ উন্নয়নৰ বাবে এখন নতুন ছেটেলাইট চিটি গঢ়লৈ উঠিব। 2 অক্টোবৰত বিশেষ কমিটিৰ জৰিয়তে চৰকাৰৰ 1 লাখ জমা হৈ থকা ফাইল নিষ্পত্তিৰ বাবে বিশেষ অভিযান মিছন সম্ভাৱনা আৰম্ভ হ'ব। ব্ৰহ্মপুত্ৰ উপত্যকালৈ চাওলুং চুকাফাৰ আগমনৰ 800 বছৰীয়া গৌৰৱময় ক্ষণ আৰু গমধৰ কোঁৱৰৰ ব্ৰিটিছ বিৰোধী আন্দোলনৰ 200 বছৰীয়া পূৰ্তি উপলক্ষে বৰ্ণাঢ্য অনুষ্ঠান উদযাপন কৰা হ'ব। সন্মানীয় কটন বিশ্ববিদ্যালয়ত 125 বছৰীয়া গৌৰৱময় যাত্ৰা উদযাপনৰ বাবে প্ৰতিষ্ঠানক 100 কোটি টকা প্ৰদান কৰা হ'ব। 1000 গৰাকী উদ্যমী কৃষকক চৰকাৰে 1 লাখকৈ টকা প্ৰদান কৰিব। গতিকে চৰকাৰে যিসকল কৃষক আছে সেই কৃষকসকলক এতিয়া 1 লাখকৈ তেওঁলোকে টকা প্ৰদান কৰিব বুলি কৈছে। মানে 1000জন তেওঁলোকে উদ্যমী কৃষকক এতিয়া 1 লাখকৈ টকা প্ৰদান কৰিব। গতিকে এই যি 1 লাখ টকা কৃষকসকলক চৰকাৰে দিব, এইটোৰ ওপৰত চৰকাৰে কেতিয়া এডভাৰটাইজমেণ্ট মুকলি কৰিব, ইয়াৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া নাই। গতিকে কিবা যদি তেওঁলোকে ইনফৰমেশ্যন দিয়ে বা কিবা যদি আপডেট মুকলি কৰে, নিশ্চয় মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম যে কোনসকল কৃষকক দিব বা কিবা আবেদন প্ৰক্ৰিয়া থাকিব নেকি, তাৰ বিষয়ে কিবা যদি আপডেট আহে মই নিশ্চয় আপোনালোকক ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম। গতিকে এইকেইটাই আছিলে এতিয়া আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আপোনাৰ স্ক্ৰীনত এতিয়া এটা ভিডিঅ' ওলাই আছে, যিটো ভিডিঅ'ত মই আপোনাক কম খৰচতে আপুনি কেনেকৈ মোবাইলৰ ৰিচাৰ্জ কৰিব লাগিব তাৰ বিষয়ে মই আপোনাক কেইটামান কথা কৈছোঁ। গতিকে ভিডিঅ'টো নিশ্চয় এবাৰ আপুনি চেক আউট কৰক, বহুতখিনি কথা আপুনি জানিব পাৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।